হেল্ল' ডিয়াৰ ষ্টুডেণ্ট ৱেলকাম জনাইছোঁ তোমালোকক আৰু পোনপ্ৰথমেতো তোমালোকক প্ৰত্যেককে বহুত বেছি চৰি ঠিক আছে চৰি এইকাৰণে জনাইছোঁ কাৰণ প্ৰায় বহুত দিন হ'ল বহুত দিন নহয় একচুৱেলি মাহ বা বছৰ বুলি আমি ক'ব পাৰোঁ তো মাহ বছৰ ধৰি একো দিয়া নাই আপডেট তো তাৰ কাৰণে চৰি ঠিক আছে তো একো নাই আমি নিউকে আকৌ এগেইন ষ্টাৰ্ট কৰিম তোমালোকে এটা কাম কৰিবা স্পেচিয়েলি মই ক্লাছ 9 এণ্ড 10ৰ কথা কৈছোঁ দেই আৰু মেথছৰ বিষয়ে যিহেতু মই মেথছ টিচাৰ মেথছ পঢ়াম ন তো আমি কি কৰিম যিটো মেথামেটিক্স আছে আমাৰ এন চি আৰ টি 9-10 আমাৰ নিউ এন চি আৰ টি হ'ল তো ইয়াৰ পৰা আমি নিউটোৰ পৰা ষ্টাৰ্ট কৰিম নিউকে হয় নাই নিউ বুক নিউকে ষ্টাৰ্ট কৰিম আৰু খুব ডিটেইলছত পঢ়িম আমি একেবাৰে অল এক্সাম্পলছ অল এক্সাৰচাইজ অল কনচেপ্ট উইথ এক্সাম্পল বেছড এক্সপ্লেনেশ্যন আৰু মানে কি কৰিম আমি যিটো আমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি ডাইৰেক্টলি ৰাত্তা বা মুখস্থ নকৰোঁ আমি কি কৰিম তাৰ ডেৰিভেশ্যনটো সেই ফৰ্মুলাটো কেনেকৈ ড্ৰাইভ হৈছে সেনেকৈ আমি শিকিম বুজি পাইছা নাই তো আমি অল টপিকছ অল এক্সাম্পলছ অল কুৱেশ্যন আমি খুব ডিটেইলছ খুব থ্ৰুলি আমি পঢ়িবলৈ ট্ৰাই কৰিম আৰু এনেকৈ যেতিয়া পঢ়িবা এন চি আৰ টি বুক আৰু পঢ়াৰ পিছত কি কৰিবা কেইবাৰমান যদি ৰিভাইজ প্ৰেক্টিছ কৰি দিয়া অকণমান তেতিয়াহ'লে ডেফিনেটলি তোমালোকে মেথামেটিক্সত এইচ এছ এল চিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হ'বা ঠিক আছে তো সেইবোৰ কি হ'ল যে 100 পোৱাটো সেইটো তোমালোকৰ হাততো নাথাকে একচুৱেলি সেইটো টিচাৰৰ ওপৰতো ডিপেণ্ড কৰে যে তোমালোকৰ পেপাৰ চেক কৰোঁতে কোনজন টিচাৰ বা কেনেকৈ চালে সেইবোৰৰ ওপৰত তো সেইটো এটা লাক বুলি তোমালোকে ক'ব পাৰা কিন্তু আমি যেতিয়া ভালকৈ পঢ়োঁ ডিটেইলছত থ্ৰুলি পঢ়োঁ তেতিয়া আমি 100 নাপালেও অকণমানহে কম পাম ন তো অকণমান কম পালে একো নাই গম পালা নাই 100 পাবলৈ আমি ট্ৰাইহে কৰিব পাৰোঁ 100 কৰাৰ কাৰণে আমাৰ হাতত ট্ৰাই কৰা বা 100 মেহনত কৰাৰ দমটোহে আছে কিন্তু 100 মাৰ্ক পোৱা ফুল মাৰ্ক পোৱাটো আমাৰ হাতত নাই সেইটো টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব লাক বুলি ক'লোঁ নহয় তো সেই লাক তো তোমালোকে কি কৰিবা মেইনলি মই এতিয়াৰ পৰা ডেইলি কনচিষ্টেঞ্চিভাৱে কি কৰি দিম স্পেচিয়েলি ক্লাছ 9 আৰু 10ৰ কাৰণে কৈছোঁ মেথছৰ মানে ক্লাছ মই আপলোড কৰি থাকিম ভিডিঅ' আপলোড কৰিম তোমালোকে বাছ সেইবোৰ চাবা আৰু কি কৰিবা সেইবোৰ খুব ধুনীয়াকৈ এবাৰ ৰিভাইজ কৰি আহিবা তাৰপিছত চাবা মেথামেটিক্সত কেনেকৈ তোমালোকে 100 মাৰ্ক পাবা তোমালোকে নিজে গম নোপোৱা সেইটো মোৰ ওপৰত এৰি দিয়া ঠিক আছে খুব ডিটেইলছত পঢ়িম কৈছোঁ নহয় খুব ডিটেইলছত আৰু তোমালোকে কি কৰিবা ছাপোৰ্ট কৰিবা জাষ্ট ভিডিঅ'খিনি চালা ৰিভাইজ কৰা সেনেকৈ কৰা আৰু মানে কি এটা টপিকো তোমালোকে যাতে এন চি আৰ টি বুকৰ পৰা এৰি নিদিয়া মানে যিমানখিনি টপিক আছে অল টপিক তোমালোকে কি কৰিব লাগিব একদম খুব ডিটেইলছ থ্ৰুলি পঢ়িব লাগিব একদম থিয়ৰী হিচাপে মানে অকল এনেকৈ পঢ়িব নালাগে মেথছটো যে কনচেপ্টটো শিকিলা আৰু এক্সাৰচাইজৰ পৰা কুৱেশ্যন ছল্ভ কৰিলা সেনেকৈ নহয় মই একেবাৰে কৈছোঁ নহয় ডিটেইলছত পঢ়াম আৰু মেথছ বস্তুটো একচুৱেলি কি হয় সেই মেথছটো তোমালোকৰ ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব সেইটো তোমালোকে পঢ়োৱাৰ পিছত গম পাবা যেতিয়া তোমালোকে পঢ়িবা তেতিয়া নিজে গম পাবা আৰু আগতে যিখিনি পঢ়ালোঁ তেতিয়া আৰু এতিয়াৰ মাজত বহুত ডিফাৰেঞ্চ হ'ব আগতে মই সৰু আছিলোঁ ইমান এক্সপিৰিয়েঞ্চ নাছিলে আৰু ইমান ভালকৈ বুজাবও নাজানো কিন্তু এতিয়াৰ পৰা চাবা তোমালোকে জাষ্ট এটা ভিডিঅ' চালেই গম পাই যাবা ঠিক আছে এক্সপ্লেনেশ্যনটো বেষ্ট পাবা সেইটো মোৰ গেৰাণ্টি কাৰণ মই আজিলৈকে যিমান ষ্টুডেণ্টক পঢ়ালোঁ চবে ভাল পায় আজিলৈকে কোনো এৰি যোৱা নাই বা বুজি নাই পোৱা বুলি কোনো এটা ষ্টুডেণ্টে নকয় আৰু যোৱাবাৰো কি হ'ল এনেকুৱা ষ্টুডেণ্ট আছে কেইজনমান 99 98 পাই থৈ গৈছে ঠিক আছে তো তোমালোকেও পাবা জাষ্ট পঢ়োৱাখিনি কি কৰা তোমালোকে ৰিভাইজ কৰিবা আৰু মানে কি মোৰ স্কুলও আছে মানে এজন টিচাৰ হয় তো স্কুল আছে মোৰ এক্সট্ৰা টিউশ্যন ক্লাছ আছে আৰু মই নিজে এজন ষ্টুডেণ্টো হয় তো সেইকাৰণে সেইবোৰ চব কাম বন কৰি মোৰ টাইম মেনেজমেণ্ট কৰিবলৈ অকণমান অসুবিধা হৈ যায় তো কেতিয়াবা অকণমান আপ ডাউন হ'ব পাৰে কেতিয়াবা দেৰি কেতিয়াবা সোনকালে সেনেকুৱা হ'ব পাৰে তো সেইবোৰৰ কাৰণে বেয়া পাই লাভ নাই কিন্তু মই ট্ৰাই কৰিম ডেইলি মানে কনচিষ্টেঞ্চিভাৱে ভিডিঅ' দিবলৈ ঠিক আছে যদি একো প্ৰব্লেম নহয় তো সেইটো আৰু মোৰ গম পাইছাই নহয় অল ৱৰ্ক মানে অল কাম মই চম্ভালিবলৈ যথেষ্ট টাইম খৰচ হয় মই ডেইলি এনেকুৱা প্ৰায় তোমাৰ 13-14 ঘণ্টা 15 ঘণ্টা কামেই কৰিবলগীয়া হয় তো মই যদি ইমানখিনি মেহনত কৰিব পাৰিছোঁ তোমালোকে কেলে নোৱাৰিবা
ইমান নোৱাৰিলেও এটলিষ্ট 9 hours 10 hours টো পঢ়িব পাৰা 8 hours টো পঢ়িব পাৰা আৰু মেথামেটিক্সত অকণমান বেছিকে পঢ়া ছায়েন্সত অকণমান বেছিকে পঢ়া আৰু মেথামেটিক্সত যেতিয়া পঢ়িবা তেতিয়াতো তোমালোকৰ টেনশ্যন নাই জাষ্ট মই পঢ়োৱাখিনি কৈছোঁ নহয় মই বাৰে বাৰে কৈছোঁ মই জাষ্ট পঢ়োৱাখিনি তোমালোকে ৰিভাইজ কৰিবা বাছ 100 পোৱাই দিম কাৰণ মই ইমানেই ডিটেইলছত পঢ়াওঁ সেইজন মানে সেইখিনি তোমালোকে হয়তো প্ৰথম নাজানাৰ কাৰণে সেনেকুৱা হ'বও পাৰে যে কি নে কি পঢ়াব কেনেকৈ কি পঢ়াব কি নাজানো কিন্তু যিসকল ষ্টুডেণ্টে মোৰ পৰা পঢ়িছে সেইসকলে জানে মানে মই কিমান ডিটেইলছত পঢ়াওঁ মই কেমেৰাৰ আগত বা ফটো চটো মৰা এইবোৰ ইমান নাজানো তো মোৰ কথা কোৱাত হয়তো অকণমান খেলি মেলি হ'বও পাৰে তো এইকাৰণে চৰি মানে কিন্তু টিচিং মেথডত কোনো খেলি মেলি নহয় গম পালা সেইটো পঢ়িলে গম পাবা তো ইমানে আছিলে ছাপোৰ্ট কৰা ভিডিঅ' চাই থাকা আৰু চবলৈ শ্বেয়াৰ কৰিবা তো তোমালোকে আৰু এইটোও জনাবা মোক যে যিটো আমাৰ ভিডিঅ'ৰ লেংগুৱেজটো আছামিছত বনালে ভাল হ'ব নে ইংলিছত বনালে ভাল হ'ব তোমালোকে এইমতে জনাবা আৰু মই বৰ্ডত পঢ়াম নে বহীত পঢ়াম ফেচ ৰিভিল কৰিব লাগিব নে নাই এইবোৰো মানে জনাবা আৰু কিবা এনি প্ৰব্লেম থাকিলে এনেকুৱা প্ৰব্লেমো থাকিব পাৰে যিখিনি মই ইয়াত পোৱা নাই তো সেনেকুৱা যদি প্ৰব্লেম থাকে তো সেইবোৰো মোক শ্বেয়াৰ কৰিবা মই ছল্ভ কৰিবলৈ ট্ৰাই কৰিম থেংক ইউ লাভ ইউ অল